যিমান ল'ৰা ছোৱালীয়ে বিশেষকৈ ছোৱালীয়ে মেট্ৰিক পাছ কৰে তাৰ আধা ছোৱালী কলেজত নাযায় এইবাৰ আমি এটা নতুন আঁচনি হাতত লৈছো সাইকেল আছেই স্কুটি আছেই বিনামূলীয়া নামভৰ্তি আছেই এইবাৰ আমি সিদ্ধান্ত লৈছো যে মেট্ৰিক পাছ কৰি যিমান ছোৱালীয়ে কলেজ বা হায়াৰ সেকেন্ডাৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম যাতে ছোৱালীজনীৰ পৰীক্ষাৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি যদি ডিগ্ৰীত নাম লগাই আমি 12,500 টকা দিম আৰু যদি ডিগ্ৰী পাছ কৰি ডিব্ৰুগড় ইউনিভাৰ্সিটি শিৱসাগৰ ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটিত নাম লগাই আমি 15,000 টকা দিম এতিয়া কিছুমানে মোক কৈছে যে ল'ৰাবিলাকক দাদা নিদিয়ে নেকি মই ক'লো ৰখ আমিতো ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই ছোৱালী পেটৰ পৰাহে জন্ম হৈছো কোনোবা ইয়াত আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা আছে কোনোতো নাই সেইকাৰণে মই ভগাই লৈছো মই কি ভগাই লৈছো যে ল'ৰাটোক পঢ়ুৱাৰ দায়িত্ব দেউতাক মাকৰ আৰু ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্ব মামাৰ অৰ্থাৎ ছোৱালীজনীক চৰকাৰে পঢ়াব ল'ৰাজনক দেউতাক মাকে পঢ়াব আৰু আমি যিমান ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে সিমান ল'ৰা ছোৱালীক আমি কলেজত নিব লাগিব নাৰ্ছিং স্কুলত নিব লাগিব স্কিল ডেভেলপমেণ্টত নিব লাগিব সকলোকে আমি একোটা উপযুক্ত মানৱ সম্পদ কৰি নিৰ্মাণ কৰিব লাগিব